ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিছে আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডৰ তাৰৰ কাৰণে আমাৰ গাড়ী সোমাব নোৱাৰে, ভিতৰত সোমাব পৰা নাই। তাৰোপৰি আমি 2-3বাৰ এপ্লিকেশ্যন দিছোঁ ইলেক্ট্ৰিক অফিচত, আজিলৈকে কোনো ব্যৱস্থা কৰা নাই। এইটো তাৰমানে আমাৰ এটা বিশেষ কৰি ব্যৱস্থা এটা কৰি দিলে আমাৰ কাৰণে সুবিধা হয়। কাৰণ আমি ইয়াতে বহু মানুহ আছোঁ, কমচে কম 100 ঘৰ মানুহ আছোঁ। 100 ঘৰ মানুহ যদি এখন গাড়ী দুৱাৰ মুখতে ৰৈ যায়, ভৱিষ্যতে আৰু বিপদ আপদ হ'লে আমাৰ কি অৱস্থা হ'ব? সেইকাৰণে ইলেক্ট্ৰিচিটি বোৰ্ডে যাতে আমাৰ এই কথাখিনি ৰাখে, এইখিনি কাম কৰি দিয়ে, এইটোৱে মানে কামনা আৰু ইহঁতৰ ওচৰত। জুই জাৰ লগা জেগাততো যাবই পৰা নাই, দুৱাৰ মুখতে ৰৈ গৈছে। গাড়ীখনৰ অলৰেডি পিকচাৰ উঠাই হৈছে। আমি এইখিনি ওপৰত তার আছে, তাৰত লাগি গৈছে গাড়ীখন। জুই মানে এইটো ক্ষতি হৈছে, ঘৰৰ চিলিং টিলিং এইবিলাক পুৰা গৈছে, মানুহৰ বস্তু পুৰা গৈছে। এইখিনি যথেষ্ট ক্ষতি হৈছে মানুহৰ, কিন্তু ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি সোমাব পৰা নাই। আহি পাইছে, সোমাব পৰা নাই। তথাপিতো ইহঁতে পাইপ চাইপ জৰা দি ফায়াৰ ব্ৰিগেডৰ মানুহখিনি অলপমান মানে যিখিনি পাৰিছে কৰিছে আৰু।